কুৱেশ্যন ক পটাপট কুৱেশ্যন ক কুৱেশ্যন ক শুনি বেলেগ কথা নাপাতিবি দেই কুৱেশ্যন চাই দেই কুৱেশ্যন চা কুৱেশ্যন চা কুৱেশ্যন কি চাবি গম পাওঁ প্ৰথমতে বস্তু এটা ডিছকাছ কৰি লওঁ অ' পি কি আছিলে অ' পি আছিলে আমাৰ পি পইণ্টৰ কোঅৰ্ডিনেটছ আছিলে এক্স কমা ৱাই অ' পি আছিলে এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰ যাক আমি কি বুলি কওঁ ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন টু দ্য পইণ্ট পি ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন টু দ্য পইণ্ট পি ছেকেণ্ড ফৰ্মুলাটো কি হৈ আছিলে দুটা বেলেগ বেলেগ পইণ্টৰ মাজৰ ডিষ্টেঞ্চ এ এক্স ওৱান ৱাই ওৱান এইটো আছিলে বি এক্স টু ৱাই টু কেনেকৈ উলিয়াই পটাপট কৈ দিব পটাপট ষ্টাৰ্ট কৰ ক'বলৈ কৰ এক্স স্কুৱেৰ কি বস্তু y1 হোল স্কুৱেৰ যেতিয়া লিখিবি এক্সামত কৰাৰ পাছত ইউনিট লিখিবি দেই অ'কে এইটো হোল কথা কৈছিল এটা হৈছে ছেকশ্যন ফৰ্মুলা কেনেকৈ আছিলে এই এক্স ওৱান ৱাই ওৱান এটা আছিলে ইয়াৰ পৰা ইয়ালৈকে বি এটা পইণ্ট আছিলে এক্স টু ৱাই টু মাজতে একজেক্ট মাজত নহয় যেনিবা পি এক্স কমা ৱাই এটা পইণ্ট আছে সি এ বি গোটেই লাইনডালক এইকণত এম আৰু এইকণত এন ৰেচিঅ'ত ছেকশ্যন ডিভাইড কৰি দিছে ঠিক আছে তেতিয়াহ'লে আমাৰ মেইন মটিভটো হৈছে এইটো উলিওৱা পি এক্স ৱাই উলিওৱা কচোন কি হ'ব তেতিয়াহ'লে তলত আহিব এম প্লাছ n m into n into m into y2 plus n into y হৈ গ'ল এইটো ছেকেণ্ড ফৰ্মুলা হৈ গ'ল এটা মিড পইণ্ট ফৰ্মুলা কি আছিলে তো বেচিকেলি একো নাই এই পইণ্টটো খিচকি পেলাই মাজলৈ গুচি আহে পি এক্স কমা ৱাই আহে আৰু মিড পইণ্টে এডাল লাইনক কিমানটো কিমান ৰেচিঅ'ত ভাগ কৰে 1:1 কিমান এপিনেও 1 এপিনেও 1 ফৰ্মুলা কি হৈ যাব এম আৰু এনৰ জেগাত 1 বহি যাব চিম্পলি তলে তলে কি থাকি যাব 2 থাকি যাব ওপৰত কি থাকিব অকল পিয়ৰলি x1 প্লাছ y1 প্লাছ এইটো হৈছে মিড পইণ্ট ফৰ্মুলা নেক্সট আহিব আমাৰ হেৰি ট্ৰাইংগুলাৰ এৰিয়া ফৰ্মুলা যিটো তহঁতৰ কিতাপত নাই তথাপি এবাৰ চাই লওঁ তিনিটা পইণ্ট আছে এ বি আৰু চি দিছ ইজ x1 y1 দিছ ইজ x2 y2 দিছ ইজ x3 y3 ট্ৰাইংগুলাৰ এৰিয়া কিমান হ'ব এৰিয়া হ'ব আমাৰ হাফ এটা আহিব মডুলাছ এটা আহিব প্ৰথমতে আহিব x1 ইনটু কি লিখিম y2 মাইনাছ y3 ভেৰি গুড x1 হৈ গ'ল এটা x2 আহিব y3 মাইনাছ y ভেৰি গুড এটা x2 হৈ গ'ল x3 আহিব y1 মাইনাছ y কাম খতম ঠিক আছে এই চেপ্টাৰৰ আৰু একো নাই ফৰ্মুলা ঠিক আছে এটা বস্তু আছে যে ই যদি 0 হৈ যায় তিনিটা পইণ্ট এইটো ট্ৰাইংগল হৈ নাথাকে তিনিটা পইণ্ট কোলিনিয়াৰ হৈ যাব ঠিক আছে অ'কে এক্সাৰচাইজ 7.2 পটাপট ক কি আছে ফাৰ্ষ্ট কুৱেশ্যন পটাপট ক অ'কে ফাইণ্ড দ্য কোঅৰ্ডিনেটছ কৈ যা একো নাই ক ডাবুল গালো কাকে হা Okay, first A point to the 7.2 question, 1 number exercise, 1 number 7.2 exercise, 1 number question. A কিমান দিয়া আছে? A বুলি দিয়া নাছিলে মই ধৰি লৈছো ঠিক আছে this is x1, y1 আৰু এইটো কি দিয়া আছে 4, -3 কিমান Okay, let px, y divides AB in ratio m:n is equal to 2:3 এইকণকে ধৰিব পাৰিলে এনেকৈ লিখি ল'ব পাৰিবি দুটা পইণ্ট দিয়া আছে তাহাঁতক জইন তই ইয়ালৈ চা তই কৈ থাকিব নালাগে ইয়ালৈ চা
চাবি দে এতিয়া শুনিবি বাই সেকশন ফৰ্মুলা বৰ্ণিল ক সেকশন ফৰ্মুলা ক পৰাকে ক বৰ্ণিল সেকশন ফৰ্মুলাটো ক ফাষ্ট মাথা ফাষ্ট চলাও এম ৰখি কৈ নাথাকিবি চিধা গৈ যা না তাৰপিছত एम एन तो उसके बाद নন্দিনী সুধিম দেই মুখস্থ কৰ চাইছে ঠিক আছে অ'কে ঋষভ ভেলুকেইটা বহাই কওক পটাপট কওক 2 into 4 ভেৰি গুড প্লাছ হা 3 into মাইনাছ অঁ তলত 2 + 3 কেলৈ আহিলে বিকজ এইটো এম আৰু এন কিমান দিয়া আছে 2 আৰু 3 ঠিক আছে অ'কে নেক্সট এইখন কওক ৰেশ্মা কওক 2 into মাইনাছ প্লাছ ভেৰি গুড তলত আহিব হৈ গ'ল আনচাৰ খতম আনচাৰ চা 2 4 = 8 প্লাছ 3 into মাইনাছ 1 কিমান হ'ব মাইনাছ তলত আহিব 2 + 3 = 5 এইপিনে আহিব 2 into -3 is -6 3 7 = 21 তলত আহিব 5 বস্তু এটা মন কৰি দেখিবি যে ইয়াত পাবি 5/5 ইয়াত পাবি 15/, answer will 5/5 is answer is 1 15 answer is 3 ক ডাউট হৈছিলে কৈ ল কি হৈছিলে কুৱেশ্যনটো কৈ ল এটলিষ্ট এমটো দিয়া আছে 2 বুলি এনটো দিয়া আছে 3 বুলি অ'কে গম পালি তো এই পইণ্টটোৱে হৈছে সেই পইণ্টটো য'ত এই এ বিৰ জইনিংডাল 2:3 ৰেচিঅ'ত ডিভাইড হৈ যায় মানে এ এটা পইণ্ট থাকিব বি এটা পইণ্ট থাকিব এইকণতে পইণ্টটো আছে বোলে কি 1,3 ইয়াতে এইটো 2:3 ৰেচিঅ'ত ডিভাইড হৈ গ'ল ঠিক আছে এটা লাইনক কেনেকৈ কৰি ভাং মাৰি দিলোঁ কেনেকৈ ভাঙিলোঁ লাইনডাল জইন কৰিছিলে কোনে এ আৰু এই কোঅৰ্ডিনেট এইবোৰক কোঅৰ্ডিনেটছ কয় কি বুলি কয় এইবোৰক এই কোঅৰ্ডিনেটছ দিয়া আছে কোঅৰ্ডিনেটছ মানে কি এক্স আৰু ৱাই এক্স কমা ৱাই এইবোৰক কয় কোঅৰ্ডিনেটছ 2D কোঅৰ্ডিনেট জেমেট্ৰি হয় ইয়াত আমাৰ এই কোঅৰ্ডিনেটছবোৰে কি বুজায় এটা পইণ্টৰ কি বুজায় কোঅৰ্ডিনেট জেমেট্ৰিয়ে যিকোনো বস্তু বা এটা পইণ্টৰ কি বুজায় পজিশ্যন কি বুজায় তো কোনোবাই যদি সোধে কোঅৰ্ডিনেট জেমেট্ৰিত পজিশ্যন প্ৰথম সুধিব পজিশ্যন বুজাবলৈ বুলি মেথছৰ কোনটো ব্ৰাঞ্চ ইউজ কৰিবা আমি ক'ম বোলে যিকোনো বস্তু পজিশ্যন বুজাবলৈ মেথছৰ কোঅৰ্ডিনেট জেমেট্ৰি ইউজ কৰিম ঠিক আছে কোঅৰ্ডিনেট জেমেট্ৰি সুধিব পাৰে ন কোঅৰ্ডিনেট জেমেট্ৰিতনো এটা বস্তু পজিশ্যন কেনেকৈ দেখায় আমি ক'ম যে উইথ দ্য হেল্প অফ কোঅৰ্ডিনেটছ দেখায় কি কোঅৰ্ডিনেটছ এক্স কোঅৰ্ডিনেট আৰু ৱাই কোঅৰ্ডিনেট এক্স কোঅৰ্ডিনেটৰ আৰু এটা নাম আছে এপচিছা ৱাই কোঅৰ্ডিনেটৰ আৰু এটা নাম আছে এক্স কোঅৰ্ডিনেট মানে কি অৰিজিনৰ পৰা কিমান আহিছোঁ এক্সত ৱাই কোঅৰ্ডিনেট মানে কি অৰিজিনৰ পৰা কিমান ওপৰলৈ কৈছোঁ ঠিক আছে এক্স অ' এক্স ডেছ বুলি কয় ৱাই অ' দুইটা অৰিজিনত পাৰপেণ্ডিকুলাৰলি ইণ্টাৰচেক্ট কৰি এক্স এক্সিছত থকা পইণ্টবোৰ কেনেকুৱা হ'ব এনেকুৱা লাইনডালত থকা পইণ্টবোৰ কেনেকুৱা হ'ব তাৰ ৱাইট নাইকিয়া সি ওপৰ তললৈ নগ'লেই তো এক্সত থকা পইণ্টবোৰ কেনেকুৱা হ'ব 1,0 2,0 3,0 আৰু ৱাই এক্সিছত থকা পইণ্টবোৰ কেনেকুৱা হ'ব সি আগে পিছে এক্সত এপিনেও সেইপিনে যোৱাই নাই অকল ক'ত গৈছে ওপৰৰ নিচে वाई में तो पॉइंट कैसा होगा एक्स में गया ही नहीं ना 0,1 0,2 0,3 0,-1 0,-2 ठीक है पहला कोऑर्डिनेट सब एक्स भी पॉजिटिव वाई भी पॉजिटिव दूसरा कोऑर्डिनेट एक्स नेगेटिव वाई लेकिन पॉजिटिव तीसरा कोड चाहे सो बुझी पाइल ना वाई जल्दी चाहे 3 नंबर कोड लेला एक्स नेगेटिव वाई 4 नंबर लेला एक्स पॉजिटिव वाई नेगेटिव ठीक है एक्स एक्सिसर पैरेलल लाइनবোৰ কেনেকুৱা হয় ভাবচোন এল এক্স এক্সিস নহয় জানো এল প্যাৰেলাল লাইন মন কৰিছনে ইয়াৰ এল এক্স এক্সিস যদি হয় এডাল যদি এক্স এক্সিস হয় এক্সত বাঢ়ি গৈ আছে কিন্তু ৱাইট টাক 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 ৱাইট এক্স এক্সিসৰ পৰা ডিষ্টেন্স সেম আছে মানে এক্স এক্সিসৰ প্যাৰেলাল লাইনডালৰ ইকুৱেশ্যন কেনেকুৱা হয় জানো y is equal to কনস্টেন্ট মানে y is equal to 5 y is equal to -7 তেনেকুৱা টাইপৰ কোনোবাই যদি কয় y is equal to 4 এ কি বুজায় মই কম y is equal to 4 এনেকুৱা এটা লাইন বুজায় যিডাল x এক্সিসৰ আৰু x এক্সিসৰ পৰা কিমান দূৰত আছে 4 দূৰত আছে কিমান দূৰত আছে কোনোবাই যদি খুদে কোনোবাই যদি 2,7 পইণ্টে ক'লে x এক্সিসৰ পৰা কিমান দূৰত আছে 2,7 নহয় জানো x ৰ পৰা দূৰলৈ কিমান গ'ল 7 কোনোবাই যদি খুদে এই পইণ্টটো
y এক্সিছৰ পৰা কিমান দূৰ আছে y নহয় কিমান গুচি গ'ল 2 তো x এক্সিছৰ পৰা ডিষ্টেঞ্চ মানে y কোঅৰ্ডিনেট y এক্সিছৰ পৰা ডিষ্টেঞ্চ মানে x কোঅৰ্ডিনেট মনত ৰাখিবি এই মানে পিকচাৰটো ইমাজিন কৰি ল'বি আৰু x এক্সিছৰ পৰা ডিষ্টেঞ্চ মানে ক'ত গৈ আছোঁ yত গৈ আছোঁ ন y কোঅৰ্ডিনেট আৰু y এক্সিছৰ পৰা ডিষ্টেঞ্চ মানে মুভটো কেনেকুৱা কৰিছে x কৰি আছোঁ x কোঅৰ্ডিনেট গম পালি যেনেকৈ x এক্সিছৰ পেৰেলেল লাইনডালৰ ইকুৱেশ্যনটো y ইজ ইকুৱেল টু কনষ্টেণ্ট হয় y এক্সিছৰ পেৰেলেল লাইন ভাব না xত সদায় চেম নে এইকণ এই লাইনডাল যেনিবা এই লাইনডাল এইকণ সদায় চেম নে এনেকৈ বাঢ়ি গৈ আছে বা এনেকৈ কমি গৈ আছে কিন্তু এই ডিষ্টেঞ্চটো সদায় মানে এইটো এক্স কোঅৰ্ডিনেট নহয় জানো তো y এক্সিছৰ পেৰেলেল লাইনবোৰৰ ইকুৱেশ্যন কেনেকুৱা হ'ব x ইজ ইকুৱেল টু কনষ্টেণ্ট কোনোবাই যদি সোধে x ইজ ইকুৱেল টু -5 কি বুজা বুলি এটা ইকুৱেশ্যন দিছোঁ x ইজ ইকুৱেল -5 সুধিব কি বুজিবা এই ইকুৱেশ্যনটোৰ পৰা আমি ক'ম যে এইটো এটা সেনেকুৱা লাইনৰ ইকুৱেশ্যন যিডাল লাইন y এক্সিছৰ আৰু y পৰা কিমান দূৰত আছে ধৰ তোৰ 1 2 3 4 নিগেটিভ পিনে 5ত কিমান দূৰত আছে 5ত -5 চলি গৈ আছে গম পালি অ'কে আকৌ ছেকশ্যন ফৰ্মুলালৈ ঘূৰি আহোঁ m ইনটু x2 প্লাছ n ইনটু x1 ডিভাইডেড বাই m প্লাছ n ছেকশ্যন ফৰ্মুলা কি দিয়ে দুটা পইণ্ট জইনিং লাইন এডালৰ মাজত যদি কোনোবা এটা পইণ্টে বহি দুফাল কৰি দিয়ে কিবা এটা ৰেচিঅ'ত সেই পইণ্টটোৰ কোঅৰ্ডিনেটছটো ছেকশ্যন ফৰ্মুলাই আমাক দিয়ে ভাইবা এনেও কেতিয়াবা সুধিব পাৰে ন প্ৰেক্টিকেল ভাইবা চাইবা কিবা স্কুলত পাতিলে যে হোৱাট ইজ ছেকশ্যন ফৰ্মুলা কামত কি আহে আমি ক'ম যে দুটা পইণ্ট ল'ব লাগিব কোঅৰ্ডিনেট জিঅ'মেট্ৰিত সেই পইণ্টে জইন কৰিব লাগিব সেই জইন কৰা লাইনডালৰ যদি ক'ৰবাত মাজত এটা পইণ্ট আছে যিটোৱে সেই লাইনডালক কিমান ৰেচিঅ'ত ভাগ কৰিছে m/2 সেই পইণ্টটোৰ কোঅৰ্ডিনেটছ উলিয়াবলৈ ছেকশ্যন ফৰ্মুলা ইউজ হয় ঠিক আছে অ'কে উল্টা কথাটো হ'ব পাৰে যদি বোলে এই দুটা পইণ্ট দিয়া আছে মাজৰ এই পইণ্টটো দিয়া আছে তেতিয়া কিন্তু ৰেচিঅ' উলিয়াবলৈ ইউজ হ'ব কি ৰেচিঅ'ত ভাঙিছোঁ कॉर्नर पॉइंट क्या दिया है रेशियो दिया है तब ये पॉइंट निकलता है बीच का पॉइंट निकलता है कॉर्नर पॉइंट भी दिया हुआ है बीच का पॉइंट भी दिया हुआ है तब ये कि क्यों लवो सेक्शन फॉर्मुला यूज के लिए करो দুটা স্পেসিফিক কৰ্নাৰ পইণ্ট দিয়া আছে জইন মাৰি দিলোঁ মাজতে ক'ৰবাত এটা পইণ্ট আছে সেই পইণ্টটোৱে গোটেই লাইনডালক কিমানত ভাগ কৰিছে m/n সেই m/n দিয়া থাকিব এই কৰ্নাৰ পইণ্টৰ কোঅৰ্ডিনেটছ এইটো কৰ্নাৰ পইণ্টৰ কোঅৰ্ডিনেটছ দিয়া থাকিব উলিয়াব লাগে আমাক কি এই পইণ্টৰ কোঅৰ্ডিনেটছ ঠিক আছে কিন্তু এই পইণ্টৰ কোঅৰ্ডিনেটছটো উলিয়াবলৈ নিদি পেলাই যদি দিয়াই থাকে ইনফৰমেশ্যন তেতিয়া কি কৰিব লাগিব তেতিয়া কি নিদিব জানো এইটো দিব এই বিচকাও দিব এই মাজৰ ৰেচিঅ'টো m/n নিদিব তেতিয়া কি m/n উলিয়াব গম পালি ওকে কেতিয়াবা কি কৰিব গম মানে কেতিয়া আৰু ইণ্টাৰেষ্টিং কৰিব কৰ্নাৰ পইণ্ট দুটাৰ এটা নিদিব কেইটা নিদিব ये दे देगा बीच का पॉइंट दे देगा और ये रेशियो दे देगा तो ये कॉर्नर पॉइंट এটা উলিয়াব লাগিব ঠিক আছে বাৰু সেকেন্ড কোশ্চেন লে আইতে সেকেন্ড কোশ্চেন লে find the coordinates of the point of trisection of the line segment joining okay 4, okay a দিয়া আছে 4, -1 b -2, -2, এইটোক মই x1 y1 ক'লোঁ এইটোক মই x2 y2 ক'লোঁ শুনিবি দে ঘটনাটো এতিয়া শুনিবি কি ছেকশ্যন বুলি কৈছে ট্ৰাই ছেকশ্যন ট্ৰাই মানে কি বুজি পাওঁ নে তিনি ভাগ আৰু ইকুৱেলি ভাগ কৰা মানে আনইকুৱেলি ভাগ কৰা ট্ৰাই ছেকশ্যন মানে ইকুৱেলি ভাগ কৰা নে আনইকুৱেলি ভাগ কৰা এনেই আন্দাজ মাৰচোন মানে ना अगर तुमको ट्राई सेक्शन बोला गया है तो तुमको इक्वल ही पकड़ना पड़ेगा अगर बाई सेक्शन बोला गया है फिर इक्वल ही पकड़ना पड़ेगा हाँ যদি ট্রাই সেকশন বাই সেকশন ক'লেহেঁতেন আমাক ডাইৰেক্ট ক'লেহেঁতেন ডিভাইডেড ইন 3 পাৰ্টছ বুলি ইকুৱেলি আনইকুৱেল ঠিক আছে শুনি এইটো এ পইণ্ট চাই লওঁ এইটো এ পইণ্ট দিছ ইজ দ্য বি পইণ্ট ট্রাই সেকশন হ'বলৈ হ'লে মাজত কেইটা পইণ্ট লাগিব এটা পইণ্ট হ'ল দেখোন টাপাক দুভাগ হ'ল মাজত কেইটা পইণ্ট লাগিব আৰু ইকুৱেলি ভাগ কৰিছোঁ ন এটা ইমাজিন কৰিবি হা এ পইণ্ট এইটো বি পইণ্ট ক'ত চৈ লোৱা ক'ত চাওঁ ওপৰলৈ চিধা হওক এটলিষ্ট এইটো এ পইণ্ট এইটো ইহঁতৰ জইনিং লাইনডালক মই এভাগ দুভাগ আৰু তিনিভাগ কৰিলোঁ ভাগ কৰিবলৈ কেইটা পইণ্ট লাগিলে দুটা হয়নে मान के चल पहला पॉइंट का नाम P है दूसरा पॉइंट का नाम Q है P और Q कॉर्नर केटा A B P और Q ভাবচোন P ৰ আগত কেইফাল আছে P ৰ আগত কেইফাল আছে তিনিফাল কৰি দিছোঁ ন P ৰ আগত কেইফাল আছে P ৰ পাছত কেইফাল আছে হা
তো বেচিকেলি এই কিউ পইণ্টৰ কথা পাহৰি যা বেচিকেলি মই ক'ব পাৰোঁনে যে পি পইণ্টে এ আৰু বিৰ জইনিংডালক 1:2 ভাগ কৰি থৈছে বুলি হ'ল तो उससे पी निकल जाएगा अब पी को भूल जाओ अब क्यू को पकड़ो क्यू के आगे के पीस था 2 पीस और की के पीछे के पीस था दैट मीन्स क्यू ए बी जॉइनिंग डालक 2:1 भाग কৰিছে নে মানে আমাৰ দুটা ৰেশিও হলো এবাৰ হৈছে 1:2 এবাৰ হৈছে 2:, মানে আমি সেকশন ফৰ্মুলা কেইবাৰ ইউজ কৰিব লাগিব কাৰণ আমাৰ কেটা পইণ্ট উলিয়াব লাগে ঠিক আছে সেম কোৱেশ্চন খালি দুবাৰ কৰিব লাগিব এবাৰ পি পইণ্ট উলিয়াবৰ কাৰণে এবাৰ চাই লওক আৰু এইটো 1:2 2:1 এই কাৰণে কৰিব পাৰিলোঁ যে আমাৰ ট্ৰাইসেকশন বুলি কৈছে কি বুলি কৈছে ট্ৰাইসেকশন মানে ইকুৱেলি ঠিক আছে চাই লওক এতিয়া লেট পি কমা কিউ আৰ পইণ্ট অফ এখন কিখন খুলি থলে নহ'লে মই সোমাব পাৰে কিন্তু দেই পইণ্ট অফ ট্ৰাইসেকশন অফ join of AB এটা চাবি দেই কেস 1 for P divides AB in ratio m:n 1:2 ঠিক আছে কিউ পাহৰি যা পিওর কাৰ কাৰণে উলিয়াম এতিয়া আমি কিউ কাৰণ সৰি পি কাৰণ ঠিক আছে কিউ পাহৰি যা এটা কৈছে পি এক্স কমা ৱাই ফৰ্মুলা কি হ'ব লগালগ mx2 গাই যা না মোৰ লগত প্লিজ গাই যা mx2 n ডিভাইডেড বাই m প্লাছ n ইপিনে আহিব my2 প্লাছ divided by exactly এটা ভ্যালু বহাই দিও m মানে আছিল কি আমাৰ 1 x2 মানে কি -2 plus n মানে কিমান 2 x1 মানে কিমান divided by 1 plus ইপিনে কি আহিব সা m মানে 1 y2 মানে plus n মানে কিমান x y1 মানে কিমান তলত আহিব 1 প্লাস বঢ়িয়া এটা কি পাম চা ইমপ্লাস কিল দিছো -2 plus 8 divided by 3 ইপিনে আহিব -3 - 2 divided by আনসার কি পালোগে গম পাও আনসার পালোগে মই 6/3, -5/3 আনসার ওলাব 2, -5/, তেতিয়াহ'লে পি কোঅৰ্ডিনেটছ কিমান ল'লে 2, -5/3 এতিয়া কাৰ কাৰণে কৰিম আকৌ ক কিউ কাৰণে কি বুলি লিখিম কেস 2 for q divides ab in ratio কিমান m:n 2:1 হা ৰ কি কৈছ ওকে এটা কোন লব qx, y খেলি মেলি লাগিব প্ৰায় qxy ধৰিছো qxy ধৰিছো দিগদাৰি ইমান নাই কাৰণ ইয়াত অকল পিওৰলি পি কথা পাতি আছো ইয়াত পিওৰলি তো এইবোৰ বেলেগ বেলেগ নধৰিলেও হ'ব ফৰ্মুলা কি আছে বৰ্তমান ক plus nx1 divided by m plus n গাই থাকিলে নহ'লে লাভ হ'ব গাই যা my2 exactly divided by m plus exactly এটা মোক ক m ৰ মানে কি আছিল 1 হয়নে x2 was oh sorry m মানে কেনেকৈ 1 আছিল m মানে এবাৰ 2 m মানে এবাৰ 2 তো 1 নহয় কেয়াৰফুল m মানে এবাৰ 2 এটোহে এবাৰ 2 into x2 মানে হৈছে 2 into -2 plus 1 into 4 divided by 2 plus ইয়াত কি হ'ব m মানে হৈছে 2 y2 মানে কিমান হ'ব আৰু গৈ যা n মানে 1 x y1 মানে -1 বাৰে পৰি আছে ও জিগৰ तुमको है क्या ही खबर এটা কৈ যা ফটা ক্যালকুলেশন কৈ যা 4 plus divided by 3 ইপিনে কিমান আহিব -6 -1 divided by বস্তুৰ মন কৰছনে কাট খাই গল ওপৰ কি থাকিলে কেতিয়ালে
ওপৰত কি থাকিলে -4 পজিটিভ 4 কাট খাই গ'লে 1 কেনেকৈ পাওঁ ছোৱালী কি থাকিব 0/3 মানে 0/3 মানে 3 3 3 যা 0 হয় নেকি 0/3 মানে মিনিংটো কি 3 লগত কি মাল্টিপ্লাই কৰিবি 0 পাবি আনসাৰ ইজ 0 ডিভাইডেড বাই এনি নাম্বাৰ ইজ বাট ইন মেথছ ডিভাইডেড বাই 0 ইজ নট এলাউড 0 ডিভাইডেড বাই এনি নাম্বাৰ 0ক যদি কিবা নাম্বাৰ এটা ডিভাইড কৰি দিওঁ আনসাৰ কি ওলাব সদায় কিমান ল'ব 3 ওলাব বোলে ওপৰত কি থাকিলে 0 ওলাব ওপৰত 0 থাকিব তলত কিবা নাম্বাৰ থাকিব আনসাৰ কি ওলাব তোৰ 0 কোনো নাম্বাৰ ডিভাইড কৰিলে আনসাৰ কি ওলাই সদায় আৰু তলত কেতিয়াও 0 হ'ব নোৱাৰে ইয়াত ওপৰত 0 আছে কাৰণে 0/3 এপিনে -7/3 আনসাৰ উইল বি 0, -7/3 মানে এই কিউ পইণ্টটো হ'ব 0, -7/3 তো পইণ্টছ অফ ট্ৰাইছেকশ্যন আৰ 2, -5/3 এণ্ড 0, -7/3 একবার চেক কর না প্লিজ পটাককে চেক কর গৈছো
সেইটোৱে হয় ৰ এনে খতম কৰি লওঁ ৰ নহয় খতম কৰি লওঁ এইখন লিখি পেলাই খতম কৰি লওঁ ৰ চ' টোটেল ডিষ্টেঞ্চ অফ এ ডি ইজ ইকুৱেল টু 100 মিটাৰ এতিয়া ক'ব লাগিব ক নিহাৰিকা runs 1/4 the distance AD on second line and posts a green flag হয়নে এতিয়া চা তো নিহাৰিকাই কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে কচোন নিহাৰিকা covers is equal to 1/4 of distance AD কৈছে নে 1/4 of AD কৈছে না তো 1/4 of AD কিমান ডিষ্টেঞ্চ পাইছিলোঁ আমি ক 100 to 1/4 of AD মানে কি 1/4 into 100 ক্যালকুলেট কৰি কান পাম 25 কোনটো লাইনত গৈছে নিহাৰিকা in the first line AD ৰেডাল দে first line second line লৈ আহি পেলাই কিমান মিটাৰ গুচি গ'ল 25 তেতিয়া 2 এক্স্যাক্টলি নিহাৰিকা second line আহিলে first line আহিলে জপিয়ালে second line আহিলে আহি পেলাই 25 মিটাৰ গুচি গ'ল আৰু তাতে এখন গ্ৰীণ ফ্লেগ পোষ্ট কৰি দিলে তো সেই গ্ৰীণ ফ্লেগখনৰ কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব হা 2.25 তো আমি লিখিম যে হেন্স coordinates of green flag সারে কি পাও আমি g 2.25 হয় না নেক্সট আৰু কাবা কথা কৈছে নেকি ওকে Padma runs 1/5 of the distance AD 1/5 AD বুলি লিখিছো on the 8th line and post a red flag ঠিক আছে এটা কৈছে পদ্মাই কিমান দূৰ খোজ কাঢ়িলে বা কিমান দূৰ দৌৰি গ'ল পদ্মা লাইনটো কথা নাই মই কিমান দূৰ গ'ল পদ্মা covers 1/5 of AD তো 1/5 into 100 meter that means 5 by 100 of 20 times যায় answer 20 তেতিয়ালে পদ্মাই 1 2 3 4 5 6 7 8 নম্বৰ লাইনত আহি পেলাই 20 মিটাৰ গুচি গ'ল মানে তাৰ আৰু কি ৰেড ফ্লেগখন পৰি দিলে তো ৰেড ফ্লেগখনৰ কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব 820 কাৰণ পদ্মা 8 নম্বৰ লাইনত আহি পেলাই 20 মিটাৰ গৈ পেলাই পৰি দিলে এক্স ইধৰ সে ৱাই ঠিক আছে গম পালি নে ওপৰি গ'ল শিওৰ ঠিক আছে তো দুবা গ'ল বুজি পালি ওকে তো এটা কি লিখিম কোঅৰ্ডিনেটছ অফ কি ফ্লেগ আর হ্যাঁ কি বুঝিছ কিসকো যাওঁতে ৰখি দিবিচোন দে বায়ে গুচি যাব ইনে ওকে ইটস লাইক 8,20 নাও কি হচ্ছে কি ফর্মুলা ডিসটেন্স হ্যাঁ তো দিস क्या 1 2 3 4 আছে নেকি নাইনৰ কোৱেশ্চন বোৰ সিধা সিধি হচ্ছে ওকে ডিসটেন্স বিটুইন দ্য ফ্লেগস ঠিক আছে মানে জি আর নেক্সট কোন আছে মনে রাখবি দেই ও ফর্মুলা গা পটাকে ফর্মুলা গা y2 minus y1 अभी मेरे को बोलो क्या क्या लिखेंगे आर डे आर एकदम केयरफुली भैया माइनस होल स्क्वायर बाकी बोलने को होल वेरी गुड এটা ক নন্দিনী ক কারণ 8 মাইনাস 2 কেন হবো ফাস্ট ভাব কনসিয়াস হৈ যাবি ইমান পটকে সৰু বস্তু এটা কনসিয়াস হৈ যাবি জনা বছৰ ফেৰ মিল নকৰিবি ছোৱালী 8টা আছে 2টা গুচি গ'ল কেইটা আছে হ্যাঁ 6ৰ ওপৰত কি আছে হ্যাঁ কি বুলি কয় এইটো
হা স্কোয়াৰ বুলি কয় 6 স্কোয়াৰ জানো নেকি কেনেবাকৈ 2 স্কোয়াৰ কিমান 3 স্কোয়াৰ 3 2 যায় 6 3 স্কোয়াৰ মানে 3 into 3 হয় 3 3 যায় কিমান এক্সেক্টলি তো 6 6 জানো নি নে পাহৰিলি টাইম ল 1 2 3 যি ভাবিছ আনচাৰটো কৈ দে যি ভাবি পাইছ আনচাৰটো কৈ দে 6 5 যায় কিমান মনত হা 735 6 5 যা 30 6 6 যা 36 কিমান হ'ব এক্সাক্ট 36 বাৰ হ'ব 20 - 25 কিমান হ'ব -5 ৰ হোল স্কয়াৰ ইয়াত পাওঁ আমি √36 ইয়াত পাওঁ আমি 20 আনসাৰ ওলাব 50 61 হৈ গ'ল নেক্সট কুৱেশ্যন মই ইয়াৰে পাৰ্টটা আছে ক given লিখিলো কি দিয়া আছে if Rashmi has to post a blue flag exactly halfway between the line segment Okay. joining the two flags okay where should she post her? শুনি ল ৰশ্মিয়ে এই ফ্লেগ দুখনৰ মাজত গৈ পেলাই এখন ফ্লেগ পুতিবগৈ লাগিব কি ব্লু ফ্লেগ হয়নে তো ফ্লেগ দুখনৰ মাজত পুতিব লাগিব মানে কি কি ফৰ্মুলা হ'ব মিড পইণ্ট ফৰ্মুলা হ'ব কাৰণ এই ফ্লেগ দুখনৰ একজেক্ট মাজত পুতিবলৈ গৈছে এই কুৱেশ্যনো পঢ়ি চাব গ'ল কুৱেশ্যনি বুলি মুখেৰে গাই আহিলোচোন ৰশ্মিকণ পাব হয়নে চা এইকণত গ্ৰীণ ফ্লেগখন আছে এইকণত বুলি এখন ৰেড ফ্লেগখন আছে হয়নে এই লাইনডালৰ একজেক্টলি মিড পইণ্টটো ঠিক আছে কি ফৰ্মুলা হ'ব তেতিয়াহ'লে খালি লিখি লওঁ ৰশ্মি কি আছে ৰশ্মি হেজ টু পোষ্ট আ ব্লু ফ্লেগ ইন দ্য কি বুলি দিছে halfway between the line segment or in halfway between the line the line segment segment joining two flags so where should she post her so by midpoint formula let বি তাৰ ব্লু আছে ব্লু ফ্লেগ কৈছে ন সেইকাৰণে মই বি ধৰিছোঁ ঠিক আছে নহ'লে পিয়ে ধৰোঁ মই ব্লু ফ্লেগ কৈছে কাৰণে বি ধৰিছোঁ লেট বি এক্স কমা ৱাই ইজ মিড পইণ্ট অফ জি আৰ হেন্স বি এক্স কমা ৱাই মিড পইণ্ট ফৰ্মুলা কি আছিলে x1 + x2 ডিভাইডেড বাই 2 y1 + y2 ডিভাইডেড বাই 2 মন কৰচোন x1 আৰু x2 কিমান আছিলে x1 আছিলে x2 আছিলে divided by 2 y1 আছিলে 20 y2 আছিলে divided by 2 আনসাৰ ওলাব আমাৰ 2 + 8 10/2 এপিনে 45/2 আনসাৰ মোৰ ওলাবগে 5,22 পইণ্ট মনত প্লাছন এই যে কোঅৰ্ডিনেটছ গিটা বনাই আছিলো সৰি সাজা এই যে কোঅৰ্ডিনেটছ ক বনাই আছিলো 2,25 8,20 হেবোৰ কিয় বনাইছিলো কাৰণ এইটো মানে কি সেকেন্ড লাইনত 25 গ'লগে कहाँ हो देखो भी आँख भी दिया है भगवान ने देखो भी तुम এটা সেন্স কেলে ইউজ কৰিছ দুটা ইউজ দিয়া है तो সেকেন্ড পইণ্টটো কি আছিলে 8th লাইনত আহি পেলাই 20 গ'ল এইবাৰ ৰশ্মি কিমান গ'ল কিমান নম্বৰ লাইনত আহিলে তাই 5th লাইনত আহিলে কিমান ডিসটেন্স গ'লগে 22.5 মিটাৰ সো কি লিখিম সো ৰশ্মি has to post the blue flag on going on Harry's 5th line going 22.5 meter distance hello that's your whole answer লিখিলো পাইবি ঘৰলৈ গৈ পেলাই দি উঠো আছে বাৰু বুজি পালি হোপফুলি খেলি মেলি নাই আকৌ যদি খেলি মেলি লাগে আকৌ উঠি ল'বি ঠিক আছে ওকে নেক্সট क्वेश्चन बोलो ओके কি দিলে ফাইন্ড দা কৈছিল নহয় ৰেচিঅ' উলিয়াব লাগিব পাৰে কেতিয়াবা বুলি এম আৰু এন উলিয়াব লাগিব এইবোৰত এম এন দি থোৱা থাকে
এই কুৱেশ্যনটো বোলে এম এন ইউজে নহ'লে এইটো ডাইৰেক্টলি কিউ ইউজ হৈছে আমাৰ মিড পইণ্ট ফৰ্মুলা হয়নে এইটো ছেকশ্যন ফৰ্মুলা উলিওৱা কুৱেশ্যনে নাছিলে আমাৰ যোনটো আছিলে ডিষ্টেঞ্চ ফৰ্মুলাটো ইউজ কৰিলোঁ এইবোৰকে কয় কেছ বেছ কুৱেশ্যন এইটো পূৰা কেছ বেছ কুৱেশ্যন আছিল গম পালি এইবোৰ আহে চি বি এছ ই সেইদিনাখনি চি বি এছ ই কুৱেশ্যন যে প্ৰেক্টিছ পেপাৰ দিছিলোঁ সেইটো কৰিম দেই ঐ क्या है হা শুনিবি ৰ নহয় সেইটো নাই এই কুৱেশ্যনটো যোনটো ৰেচিঅ' বিচাৰিব কৈছে ন ৰেচিঅ' বিচৰা কুৱেশ্যনটো মই দুটা ধৰণে কৰিম দেই কিতাপতো এটা ধৰণে দিয়া আছে हम भी एक ধৰণে कर सकते हैं ठीक है কিতাপত একচুৱেলি দুটা ধৰণে দিয়া আছে যোনটো জনে মন যায় সেইটো ধৰণে কৰিবি ঠিক আছে গম পালি কুৱেশ্যন বলো अभी কেই নম্বৰ কুৱেশ্যন 4 না 5 না 3 को बोलो क्वेश्चन हाँ join by তো এইটোক ধৰি লওঁ মই a x1 y1 ইকুৱেল চাইন এটা দিবি b পইণ্টটো কিমান দিয়া আছে 6 মাইনাছ 8 ধৰি লওঁ x2 y2 তাৰপিছত हाँ -1 6 এইটো হ'ব x, y let p divides ab in ratio m:2 हमको नहीं पता ठीक है कितना रेशियो हमको वो निकालना है ठीक है सारे सकते एक बार एटा फॉर्मूला जानो की फॉर्मूला जानो वही यूज करेगा तो डायरेक्ट फॉर्मूला लिख लो p x, y इज इक्वल टू की होबो mx2 plus nx1 divided by m plus n my2 plus ny1 divided by m plus n अभी देखो जगह जगह जहाँ तुमको वैल्यू पता है वहाँ बिठाओ बाकियों में ना बिठाना p का पता है देखो p पता है इस बार -1, हाँ इस बार m नहीं पता m into 6 plus एग्जैक्टली m plus n मुझको एक और लगे कार क्लियर नहीं নহ'লে যাওঁ ক্লিয়াৰ নন্দিনী দেখা এইটোক এ ফাৰ্ষ্টটোক এ ধৰিবি ছেকেণ্ডটোক বি ধৰিবি থাৰ্ডটোক কি ধৰিলোঁ আমি পি ধৰিলোঁ এইটো x1 y1 এইটো x2 y2 এইটো xy কাৰণ কেলৈ এই দুটাৰ জইনিংডালক এইটোৱে ভাগ কৰিছে বুলি কোৱা আছে কিমানত ভাগ কৰিছে আমাক কোৱা সেইকাৰণে আমি কিমানত ভাগ কৰিছে ধৰিলোঁ m:2 ছেকশ্যন ফৰ্মুলা মুখস্থ ৰাখিব লাগিব মুখস্থ ৰখাৰ বাহিৰে বেলেগ উপায় আমাৰ ওচৰত নাই এতিয়া যি বস্তু ইয়াত দি থোৱা আছে গোটেই হ'ব উঠাই আনি পেলাই এটা তুমি ক'ত আছা বুলি ভৰাই দিব লাগিব ইটছ লাইক চাওঁ আমি তোমাৰ সদুচিত গিভেন ইনফৰমেশ্যন কেইটা ফৰ্মুলাটো য'ত বহে আমি বহাই দিম ঠিক আছে এটা বহাৰ পিছত চা কি হ'ব এপিনে আছে m नहीं जानता लेकिन y2 जानता है y2 कितना है -8 है n नहीं जानता लेकिन y1 जानता है कितना है 10 है नीचे आएगा m plus n अभी देखो हाँ ठीक है p -1, 6 इधर आएगा 6m -3 m plus n उधर आएगा -8m plus 10n m plus n ठीक है अब देखो हमको पता है कि ये पूरा पार्ट x के लिए डेडिकेटेड है किसका x ये p वाले का x तो ये पूरे पार्ट का वैल्यू कितना निकलना चाहिए ये सेकेंड पार्ट टू प्योरली कार कारण डेडिकेटेड y कारण डेडिकेटेड तो हेतु কি ওলাব লাগে আমাৰ তো ফাৰ্স্ট পাৰ্টটো লৈ লওঁ যে 6m -3n divided by m plus n is equal to -1 ওলাব লাগে হয় না এই m plus n টো उठाए उधर मल्टीप्लाई कर सकते हैं क्या पारी तो কি ওলাব স্যার 6m -3n -1 into m plus n वो भी ब्रैकेट में ठीक है अब क्या निकलेगा वो देखो तो चल ये ऑन हो है ओके ठीक है रिकॉर्डिंग हो আছে ন 6m -3n -1 मल्टीप्लाई करले কি হবে স্যার -m -n -1 into m -m -1 into plus n minus n ठीक है अब क्या करो m को एक साइड लाओ n को दूसरी साइड कैसे होगा देखो इसमें मोर पड़ी कैसे ओके जरिस ना साइज वाली একে ধৰি নাথাকিবি লিখ কৰি যাব 6m তো ধৰি ইয়াত এই -m টো এইফালে লৈ -m টো এইফালে লৈ আহিলে +m তো 6m + m এইপিনে কোন আছে অলৰেডি -n এটা আছে ন এইপিনে পৰা -3n টো সিফালে লৈ গ'লে +3n ঠিক আছে
অলমষ্ট আমি একদম খতমৰ আৰু 6m 7m হৈ যাব এইপিনে -1 + 3 মানে +2 প্লাছ নোলোকে লিখে আৰু n মোক কাম এটা কৰ না কথা এটা এই mটোৰ তললৈ মই nটোক লৈ আহিব পাৰোঁ নি বাৰু পাৰোঁ আৰু এই 2টোৰ তললৈ 7টোক লৈ যাব পাৰোঁ তো m/n টো 2/7 পালোঁ নে সেইটোকে ৰেচিঅ' বুলি নকওঁ জানো That's your answer. Hence কি পালোঁ আমি m/n = 2/। আনচাৰ একচুৱেলি ইয়াতে খতম হৈ যায় হৈ গ'ল কিন্তু वेरिफिकेशन এটা আছে কি আছে हम उन्हें वो भी कर सकते हैं वो सेम ही आंसर निकलेगा नहीं क्या करते हैं पता है एक से निकालते हैं दूसरे में बिठा के वेरीफाई करके देखते हैं अब हमने x से निकालना है 2:7 अब इसमें बिठा के देखेंगे 6 निकलता है कि नहीं अगर निकल गया तो पूरा क्वेश्चन ही फिनिश खत्म करेक्ट अब देखो क्या करेंगे हम लिखेंगे कि -8m नाउ और वेरिफिकेशन लिख लो वेरिफिकेशन -8m प्लस 10n डिवाइडेड बाय m प्लस ঠিক আছে ওকে দেখো আমি এতিয়া এটা শুনিবি আমাৰ ইয়াত m/n হে পাইছোঁ কি পাইছোঁ ইয়াত m/n ক'ৰবাত আছে জানো এই সিদিনাখন যে আমি cos এটাই বা তলত ডিভাইড কৰিছিলোঁ মই cos এ ডিভাইড কৰিছিলোঁ তলত যে ডিভাইডিং বোথ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ বাই cos কৰিছিলোঁ যে কি কাম কৰিম শুন এতিয়া m আৰু m ৰ তলত n টা লগাম কেনেকৈ লগাম চা ডিভাইডিং both numerator and denominator by n किहर डिवाइड करें वो देखो कैसे ये कॉन्सेप्ट को पा आहिले क्लास 6-7 मानत পোৱা যায় फ्रैक्शन যেটা লেসন পোৱা যায় फ्रैक्शन লেসনত इक्विवेलेंट फ्रैक्शन বুলি কনসেপ্ট আহে কি আহে in a fraction if we multiply or divide the numerator or denominator by a same number the fraction remains same যেনেকৈ চা 16/24 আৰু যদি তই 8ৰে সব পিনৰ পৰা ডিভাইড মাৰি দিও মানে এনেকুৱা আৰু 16/24 আছে মই কি কৰিলোঁ 16 কো 8ৰে ডিভাইড মাৰি দিলোঁ 24 কো 8ৰে आंसर पालोगे 2 एक्चुअली 16/24 और 2/3 बेलेग बेलेग फ्रैक्शन নহয় একেটাই इसका छोटा वर्जन ही है बस यही है ना अब देखो हम क्या कर रहे हैं -8m/10n डिवाइडेड बाय n इधर आएगा m प्लस n डिवाइडेड बाय होएगा क्या वो देखो दुफाल कर दिबी -8m/ प्लस 10n बाय इधर होएगा m/n प्लस n/n কি হ'ব কাটি যাব থাকিব কি চা এই m/n ৰ জায়গাত কি বহাব পাৰিম m/n ৰ জায়গাত কি বহাব পাৰিম 2/7 মানে আমি आंसर পালোগে -8 * 2/7 প্লাস 10 হয়নে এইপিনে পালোগে 2/7 প্লাস কি পাম চা -8 2 যা কিমান 16 হ'ল এই 10 টোলৈ কোনা মানে কিটা আছে 1 টা আছে তো এলসিএম ললো না 7 ৰ 7 আছে কাৰণে -16 আহিব 1 7 যা 7 70 হয়নে ইয়াত তলত 7 এলসিএম এটা ল 7 1 যা 7 2 এ আহিব 1 7 যা 7 7 এই 7 এ 7 এ কি হৈ যাব আমি পালোগে লাষ্টত গৈ পেলাই -16 + 70 70 পা 10 গ'ল 60 60 পা 6 গ'ল 54 50 7 এ 2 এ 9 এ 54 ক तो ए आंसर टू ए पार्ट तो আমি 6 বুলিয়ে পাই থৈছো নে লেট মিস ভেৰিফাই খতম হেন্স দ্য ৰেশিও ইজ m/n 2:2 ঠিক আছে চলেগা হ'ব বুজি পালি যদি তই প্ৰথমতে এইটো ধৰি কৰিলিহেঁতেন তেতিয়াও 2/7 পালিহেঁতেন তেতিয়া তই ভেৰিফিকেশ্যনটো ইয়াৰ কাৰণে কৰিব লাগিল বুঝলো কিছুমানে ভেৰিফিকেশ্যন আৰু ইজিকে কৰে শুনা চা কিছুমানে ভেৰিফিকেশ্যনটো আৰু ইজিকে কৰে কেনেকৈ কওঁ চা খালি মই এইটো কৰিবলৈ ৰেকমেণ্ড নকৰোঁ কাৰণ এইটো ৰেচিঅ'হে কিছুমানে কি কয় গম পোৱা নাই এমৰ জেগাত ডাইৰেক্ট 2 এনৰ জেগাত ডাইৰেক্ট 7 বহাই দিয়ে মানে চা -8m + 10n m প্লাছ তই m আৰু n ৰ ভেলু কিমান পাই থৈ 2 আৰু ডাইৰেক্ট বহাই দে না কি আহে যায় हाँ तो 10 × 7 डिवाइडेड बाय 2 + 7 ऊपर आएगा -16 + 70 नीचे आएगा 9 ऑब्वियसली 54/9 आएगा आंसर इज
বুক মাৰি দিয়া মানে গাই কৰ सकते हैं। আৰু এটা শুন, মই এইটো কৰিবলৈ ছাপোৰ্ট কেলৈ নকৰোঁ, কাৰণ এমৰ জেগাত ডাইৰেক্ট তই টু বহাব নোৱাৰিবি, কাৰণ ৰেচিঅ' হয়। मैं क्या करता हूँ, थोड़ा सा मॉडिफाई मार देता हूँ। মনত আছে নে ধৰক মই ट्रिगोनोमेट्रीत p/h मैं k ধৰিবলৈ কওঁ। लेट मान के चल m की जगह पे तुम मान के चलो m की जगह पे 2k बिठा दो, n की जगह पे 7, तो इसमें 2k लिख देना, 7k लिख देना, इसमें 2k लिख देना, 7k लिख देना। ये तुमको k आएगा, 54k आ जाएगा, इसमें 9k आ जाएगा, k कैंसिल चला जाएगा, बचेगा क्या 6k इनो कैंसिल चल जाओ, ठीक है k ধৰি কৰিব পাৰিবি। এতিয়া 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 কিতাপত এই গোটেই কুৱেশ্যনটো আৰু এটা বেলেগ নিয়মতো কৰি থোৱা, সেইটো দেখাই দিওঁ, তহঁতৰ আজি মাথাৰ ওপৰতে যাব পাৰে, কাৰণ এইটো কৰিছোঁ সেইটো কৰিছোঁ খিচিৰি হৈ যাব পাৰে, ঠিক আছে। দেখাই দিছোঁ যিয়ে সুস্থিয়ে চা, মই কিন্তু সেইটো নকৰোঁ, মই নিজে সেইটো নকৰোঁ তাৰমানে, ঠিক আছে। মই এইটো কৰোঁ, সেইটো যদি ভাল পাওঁ কৰিবি চা দেই। অঁ এইখিনি ছেইম হ'ব দেই, এইখিনি ছেইম যেনেকৈ লিখ তেনেকৈ লিখিবি, এইকণে সলনি হ'ব চা। কি হ'ব इंटरेस्टिंग কথা सा, थोड़ा सा कॉन्सेप्ट हिलेगा, ठीक है, थोड़ा सा अब देखना। लेट की लिखिছোঁ মই, लेट p डिवाइड द रेशियो m/n, সেই m/n তোক মই কি ধৰিছোঁ ক'ব, k/, কিতাপত কি ধৰিলে সদায় k/, মোৰ প্ৰথমতে ফৰ্মুলা কওঁ, px, y ইজ ইকুৱেল টু হেৰি কি আছিলে, অঁ mx2 প্লাছ nx1 ডিভাইডেড বাই m প্লাছ n, my2 প্লাছ ny1 ডিভাইডেড বাই m প্লাছ, এইটো ৰেকৰ্ড হৈ আছে ন। অঁ এতিয়া চা দেই, এতিয়া ইণ্টাৰেষ্টিং কথা চা, পিৰ জেগাই জেগাই ভেলু বহাচোন, -1,6 হ'ব, বহালোঁ বাৰু সেইটো। এতিয়া বহা m আৰু n ৰ জেগাটো ভেলু বহাই দিব লাগিব, কাৰণ মই m আৰু n ৰ জেগাত k আৰু 1 লৈ থৈ দিছোঁ। m ৰ জেগাত কি বহাম মই, আৰু n ৰ জেগাত বহাম চাবিচোন দেই, k ইনটু x2 মানে হৈছে n মানে হৈছে 1, x1 মানে হৈছে -3, তলত আহিব k প্লাছ হ'ব। अब देखो m माने कितना, m माने k है, y2 माने कितना -8, n माने 1 है, y1 माने कितना है, तो तলত k प्लस 1 টা আহিব। আমি কি পামগে अल्टीमेटली 6k - 3 डिवाइडेड बाय k प्लस 1, इधर आएगा -8k प्लस 10 डिवाइडेड बाय k प्लस 1। অথনি x ধৰি কৰিছিল ন, মই তলক এবাৰ y ধৰি কৰি দেখাওঁ, ঠিক আছে। এইটো আৰু এইটো মিলাই দেখাওঁ চা, -8k প্লাছ 10 ডিভাইডেড বাই k প্লাছ 1 ইজ ইকুৱেল টু কিমান পালোঁ মই, -8k প্লাছ 10 ইজ ইকুৱেল টু 6 ইনটু k প্লাছ 1 টা ওলাব। মই ইয়াত পাম -8k প্লাছ 10, 6k প্লাছ, এইকণলৈকে ধৰিব পাৰিছনে, পাৰিছ চিয়'ৰ, কমপ্লিট ধৰিব পাৰিছ এইকণলৈকে। অ'কে এতিয়া চা, -8k লিখিম, 6k তুমি ঠেলা মাৰিবিচোন, কি হ'ব -6k হ'বনে, আকৌ 6টো এপিনে আছে, 10টো ইফালে ঠেলা মাৰিলে -10 হ'বনে, হৈ গ'ল, ধৰিব পাৰিলে। এতিয়া কি হ'ব চা, -8k - 6k মিলি পেলাই -14k হ'ব, 6 - 10 মিলি পেলাই মাইনাছ কেঞ্চেল মাৰিলোঁ, মই পালোঁ 14k ইজ ইকুৱেল টু, kটো উলিয়াই দেচোন এতিয়া মোক, k ইজ ইকুৱেল টু 4/2, 2 × 2, এই k মানে মই কেনেবাকৈ k/1 বুলি ক'ব পাৰোঁ নেকি বাৰু, আৰু সেইটো মোৰ কি ওলালে 2/k/1 মানে কেনেবাকৈ m/n নেকি বাৰু, হা হা শুনো ৰিজি পাইছ নি, অঁ যেনে কৰ নহ'লে ইচ্ছা। অ'কে তেতিয়াহ'লে হৈ গ'ল এইটো। এতিয়া শুনিবি, এতিয়া মই ভেৰিফিকেশ্যনটো এক্সৰ কাৰণে কৰি দিম চা, ভেৰিফিকেশ্যনটো এক্সৰ কাৰণে কেনেকৈ কৰিম চা, ভেৰিফিকেশ্যন এক্সৰ কাৰণে কৰিম মই এইটো কি আছে 6, এই নহয় অৱশ্যে ভেৰিফিকেশ্যনো ইজি হৈ যায় চা, 6k - 3 ডিভাইডেড বাই k প্লাছ 1 ন, নাও ইউ ন' এবাউট k মানে কি বাৰু 2/, ডাইৰেক্ট বিঠালোঁ 2/7 প্লাছ, মানে এইটো হ'ব 6 × 2 = 12/7 एलसीएम ले लो, 12 माइनस 1 7 7, 3 7 20, इधर बैठेगा तुम्हारा 7, 2 प्लस 7, 7 7 काटिए गल, सॉरी 12 20 गले 9 थी -9 पॉजिटिव 9 काटि गल क्या थी माइनस एक्स तो -1 आसिल न, हाँ सही है, जैसा भी करना चाहो, ठीक है। नेक्स्ट क्वेश्चन जाएंगे अब।
एक से निकालो रेशियो दूसरे से क्या करो, हाँ समझ गया, दोनों से मत निकालने बैठना, या फिर एक से निकाल के बैठ मत जाना। और 6k माइनस ऑब्वियसली পাৰি না 6k minus 3k plus 1 is equal to -1 হয়নে, মাল্টিপ্লাই হলে কি হ'ব 6k minus 3 ইপিনে গ'লে মাইনাছ কে এটা আহিব, মাইনাছ প্লাছে মাইনাছে -1 আহিব হয়নে, এতিয়া 6k minus k মাইনাছ কৰি ফালে গ'লে কি হ'ব 6k plus k হয়নে, মাইনাছ 3 ফালে গ'লে কি হ'ব -1 plus 3 হয়নে, 7k is equal to 2 ওলাবনে, তো k is equal to 2/7 ওলাই যাব মানে वेरी गुड। सुनो क्या बोला मैंने, एक से निकालो, एक एक्स या वाई किसी से निकालो, दूसरा वाला वेरीफाई, वेरीफाई নকৰাকৈ নাহিবি আৰু মানে 3 নম্বৰ থাকিলে এক দি এক নহয় মানে ডেৰ দিব 2 দিব নকৰিব, আহে এক্সামত এনেকুৱা কুৱেশ্যন আহে আৰু তাৰপৰা এম চি কিউ আহি যায়। है कौन लगे बोलो, हाँ नहीं होएगा रे खत्म, हाँ मैंने कहा और नहीं वो घर के लिए देगा, हाँ कि ना इंडिया स्वाना है नहीं है लास्ट के आउ केटा क्वेश्चन से के नंबर কৈ আছোস 5 নম্বৰ क्वेश्चन কি আছে পঢ়ি দে এবাৰ আইজা ইস্যুড ও না 5টো কইলো সখন ও কইল না 5 নম্বৰ क्वेश्चन কইলো সখন কইম ঠিক আছে নকর না প্লিজ ও না মুকে দে লাগে ओए रोरा नेक्स्ट कौन আহিল 5 মিনিট হবি না যাওই কালি খাবি নি কইল লাস্ট क्वेश्चन আজি क्वेश्चन 1 to 30 स्पीड एंड कॉन्फिडेंस ये वो ऐसे ही चैट जीपीटी से निकाला है ना इसलिए वो फालतू है वो प्रैक्टिस करो बस तुम আৰু হেৰি হোপফুলি মই
अभी ये सुनो क्वेश्चन, ये इंपॉर्टेंट क्वेश्चन है, ये क्वेश्चन आता है। ক'বলৈ পাহৰি থাকিলোঁ, এইটো क्वेश्चन আহিছে डायरेक्ट एग्जाम में, डायरेक्ट उठाया ऐसा दे दिया मैट्रिक में, ठीक है। देखो क्वेश्चन को खाली ফাইণ্ড দ্য ৰেচিঅ' মানে কি এম আৰু এন ফাইণ্ড কৰিব লাগে হয়নে? এইমাত্ৰ কৰাৰ কামটোৱে কৰিব লাগিব, খালি অকণ ইজিকৈ দিছে। কেনেকৈ দিছে কচোন? Find the ratio in which the line segment joining A 1, -5. অ'কে লিখি লৈছোঁ তেলৰ পইণ্টকেইটা মই। A1, -5 A is a point which is 1, -5 যাক আমি কি বুলি ক'ম? x1, y1 এইখন কৰিব পাৰিবি নহয় তহঁত গোটেইকেইটাই? ঐ পাৰিবি না? অঁ নেক্সট B -4, -5. -4, x2, y2 y2 তাৰপিছত is divided by the x-axis. divided by the x AB divided by the x-axis. Also find the coordinates of the point of division. শুনিল এপিন চা, ঐ এপিন চা, এই এ আৰু বি দি থোৱা আছে। এ বি জইনিং লাইনডালক কোনে ডিভাইড কৰিছে বুলি কৈছে গম পাওঁ? এটা এ পইণ্ট এটা বি পইণ্ট, এ বি জইনিং লাইনডালক এক্স এক্সে ডিভাইড মাৰিছে। কিহে ডিভাইড মাৰিছে? মানে সেই ডিভিজন কৰা পইণ্টটো, দুটা ছেকশ্যন কৰা পইণ্টটো আছে ক'ত? একজেক্টলি, ভেৰি গুড। ক'ত আছে? এক্স এক্সিছত আছে। আৰু কাৰ কাৰ মনত আছে এক্স এক্সিছত থকা পইণ্টবোৰৰ কোঅৰ্ডিনেটছ কেনেকুৱা হয়? 1, x, y. एक्स, वाई होता है बाकी सबका। एक्स एक्सिस में रहने वाला को और पॉइंट का कोऑर्डिनेट्स कैसा होएगा? सिर्फ तो एक्स में ही जा रही हो ना, 0, वाई में जा रही हो क्या? क्या होगा क्या फिर? x, 0. কি হ'ব? ৰেশ্মা গম পাইছনে? ল'ৰা গম পালি? x, 0 হ'ব। তো কি লিখিম জানো? লেট এ বি ইজ ডিভাইডেড বাই দ্য এক্স এক্সিস এট পইণ্ট x 0 in ratio m is to, इधर तक समझ में आ गया? x, 0 क्यों लिखा है वो भी समझ में आ गया। अगर y एक्सिस बोला होता तो क्या लिखते? x, 0 थोड़ी ना लिखते, क्या लिखते? 0, हाँ कौन पाली वाली? समझ गया। अभी देखो क्या करना है। अभी क्या ही करना होता है, अभी फॉर्मूला लगाओ। ओए मैं तहती मुक मैं नखो के लो ने एम स्टूडेंट लो के लो, ठीक है सर। पी एक्स, 0 इज इक्वल टू एम एक्स 2 प्लस एक्स, वाई लिखा प्रथम एम एक्स 2 एन ইয়াত লিখিবি দে, পাহৰি নাথাকিবি। বাই সেকশন ফৰ্মুলা লিখিবি দেই, ভাল হ'ব। সৰি এন এক্স 1 ডিভাইডেড বাই এম প্লাছ এন এম ৱাই 2 প্লাছ এন ৱাই 1 ডিভাইডেড বাই এম প্লাছ এন। ঐ হেৰি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফটো কেনেকুৱা হয়? পাৰাবোলা। যদি তললৈ মুখ কৰি আছে কোনটো কণ্ডিশ্যন আছিলে? এটো লেছ দেন আৰু এনেকৈ থাকিলে এটো গ্ৰেটাৰ দেন, হা ক। আৰু এটো যদি 0 হৈ যায় তেতিয়া? এ যদি 0 হৈ যায় তেতিয়া লাইন হ'ব, সেইটো কোৱাড্ৰেটিক নহ'ব, সেইটো লিনিয়াৰ বনি যাব। এ এক্স স্কোৱাৰটো নাথাকিবগৈ না, অকল বি এক্স থাকি যাব, তেতিয়া বিকাম লিনিয়াৰ। কি বনি যাব? লিনিয়াৰ। অঁ থাকক